Hey guys, welcome back to my YouTube channel Dixit Vlogs. আপোনালোকে চাগে নাম শুনিছে মহামৃত্যুঞ্জয় মন্দিৰ, যিটো মানে এছিয়ানে পৃথিৱীৰ ভিতৰত সবতকৈ ডাঙৰ শিৱলিংগ থকা মন্দিৰ। তালৈ যাই আছো মই আজি, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা কি মই গোটেইখিনি মানে আপোনালোকক ধুনীয়াকৈ বুজাই দিম। তো গাড়ী উলিয়াই থৈ দিছোঁ, এতিয়া গাড়ীত যাম। মই নচলাওঁ বাৰু, গাড়ীত যাম। তাৰপিছত আপোনালোকক পুৰা সম্পূৰ্ণ মহামৃত্যুঞ্জয় মন্দিৰ দেখুৱাইছোঁ। ভিডিঅ'টো কেৱল শেষলৈ চাব। তো আহি পাই গ'লো বেবেজিয়া। আপোনালোকক এতিয়া এটা ড্ৰোন শ্বট দেখাম। ড্ৰোন শ্বটটো চালে আপোনালোকে গম পাব এই মন্দিৰটো মানে শিৱলিংগটো 126 ফিট ওখ, আৰু এছিয়া নেকি নে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ শিৱলিংগ। আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি জানে এছিয়া নে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ শিৱলিংগ। তো গোটেইখিনি ডিটেইলছ আপোনালোকে চাই আছে। এইটো এটা ড্ৰোন শ্বট লৈছোঁ, ৰাতিৰ দৃশ্য। ৰাতি এনেকুৱা লগা হয় মন্দিৰটো। আমি যিহেতু দিনত কিছু ৰাতিৰ দৃশ্য দেখাব পাৰিম, গতিকে এটা ড্ৰোন শ্বট দেখুৱাই দিছোঁ আপোনালোকক। আৰু এইটো আহি পাই গ'লোঁ কিবা এটা চক আছিল, নামটো পাহৰিলোঁ। আপোনাৰ চিধাই গ'লে আপাৰ আছাম পাম, আৰু লেফ্ট চাইডে গ'লে নগাঁও। আপোনালোকে যদি জানে এই চকটোৰ নাম ক'বচোন। এটা যে ৰাউণ্ড আছে, গুগল মেপ চাই এতিয়া পাই গ'লোঁ আমি ফেৰভেৰি। তাৰ অলপমান যোৱাৰ পিছতে পাই যাম আমাৰ ডেষ্টিনেশ্যন মহামৃত্যুঞ্জয় মন্দিৰ। আৰু ৰাস্তাতে এটা হাতীও লগ পালোঁ, মানে দেখা পালোঁ মন্দিৰ নাপাওঁতে। তো মন্দিৰলৈ বেছি দূৰ নাই। চাওক, এইটো চাওক কি বুম শিৱ মন্দিৰ। কি ধুনীয়া ন ভিউটো। তো এইটোৱে আছিল মহামৃত্যুঞ্জয় মন্দিৰটো। আপোনালোকৰ ভিউ এটা দেখুৱাই আছোঁ। এইটো ছাইডৰ পৰা ভিউ চাওক, আৰু ওপৰখিনি বাৰু উঠা নাই, বেলেগ ছাইডেদি মাৰিব লাগিব ফটো। তো আপোনালোকক এটা মই 360 ডিগ্ৰী ৱাক ৰাউণ্ড দেখুৱাই দিছোঁ। ইয়াৰ পিছতে দেখুৱাম আপোনালোকক। তো মন্দিৰ বন্ধ হৈ আছে, ভিতৰত যাব নোৱাৰি। এইবিলাক চাওঁ, তাত কিবা বনাব চাগে এইবিলাকত। মানে গোটেই ধুনীয়া একদম ফিল কৰি থৈ দিছে। আৰু সেইটো চাইডে মেইন এণ্ট্ৰেঞ্চ আছে, সেইটো চাইডৰ পৰা আহিছোঁ আমি।